Hi, hello, welcome to LD Academy. তো আজি আমি এটা নতুন এটা চেপ্টাৰ এটা লৈ আহিছোঁ, সেইটো হৈ গ'ল লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন। এই চেপ্টাৰটো ক্লাছ 10 আৰু 12ৰ দুইখিনি ষ্টুডেণ্টৰ কাৰণে বনোৱা হৈছে, বিকজ অলদো চেপ্টাৰটো ক্লাছ 10ৰ হয়, বাট 12ৰতো আছে চেপ্টাৰটো। সেইটোত ধৰি লোৱা 10ত লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন বুলি আছে, চ' 12ত আমি অপটিক্স বুলি পঢ়োঁ আৰু হা, ৰে অপটিক্স আৰু ৱেভ অপটিক্স। বাট কথাটো হৈ গ'ল কি, তোমাৰ ষ্টাৰ্টিঙত যিখিনি বস্তু আমাক ক্লাছ 10ত লাগে সেইখিনি বস্তু একজেক্টলি আমাৰ 12তো লাগে। অ'কে, তো আমি ষ্টাৰ্ট কৰিবলৈ গৈছোঁ লাইট। হোৱাট ডু ইউ মিন বাই লাইট এণ্ড ৰিফ্লেকশ্যন মানে কি, ৰিফ্ৰেকশ্যন মানে কি, গম পাইছেনে? তো ফাৰ্ষ্টতে লাইট বুলি ক'লে কি বুজা? লাইট মানে আমি এনেই কওঁ ন, লাইট ইজ এ চ'ৰ্চ অফ এনাৰ্জি, ৰাইট? লাইটটো তোমাৰ কি হয়, এটা এনাৰ্জি, এটা চ'ৰ্চ এটা হয় বুলি কয়। একচুৱেলি লাইট কি হয় জানানে? লাইট হৈ যায় তোমাৰ ইলেক্ট্ৰমেগনেটিক ৱেভ। ইলেক্ট্ৰমেগনেটিক ৱেভ মানে ক্লাছ 10ৰ ষ্টুডেণ্টখিনিয়ে জাষ্ট ইলেক্ট্ৰমেগনেটিক ৱেভ মানে বুজি থৈ দিয়ে। ইট ইজ এ কম্বিনেশ্যন অফ ইলেক্ট্ৰিক ফিল্ড আৰু মেগনেটিক ফিল্ড, যেতিয়া দুইটা বস্তু মানে কম্বিনেশ্যন হোৱাৰ ফলত মানে তোমাৰ এটা ৱেভ এটা ওলায়, সেইটোকে কোৱা হয় ইলেক্ট্ৰমেগনেটিক ৱেভ। আৰু ক্লাছ 12ৰ ষ্টুডেণ্টখিনিয়েতো ধুনীয়াকৈ বুজি পায়, এটা চেপ্টাৰ এটা আছে ইলেক্ট্ৰমেগনেটিক ৱেভ। অ'কে, তো আমি পঢ়িবলৈ গৈ আছোঁ লাইট। হা, লাইটত প্ৰথম আমি পঢ়িবলৈ গৈছোঁ ৰিফ্লেকশ্যন। এইটো মানে অলপ ৰিভিজন টাইপ ছিৰিজটো হয়, বিকজ আমি ক্লাছত অলৰেডি পঢ়াইছোঁ ষ্টুডেণ্টখিনি তোমালোকক। তো এই বস্তুটো আমি ইয়াত কি কৰিম, আমি ইয়াত জাষ্ট ৰিভাইজ টাইপত লৈ যাম, চ' ডেট তোমালোকে কোনোবা ষ্টুডেণ্টে যদি অলৰেডি বুজা নাছিলা বস্তুটো, চ' আকৌ এবাৰ বুজিবলৈ তোমালোকে চান্স এটা পাবা। তো ফাৰ্ষ্ট বস্তু হৈ গ'ল ৰিফ্লেকশ্যন মানে কি, হোৱেন ইভাৰ লাইট ফলছ অন এ ছাৰ্ফেচ থ্ৰী ফেন'মেনন মে অকাৰ। মানে যেতিয়া লাইট এটা আহি পেলাই এখন ছাৰ্ফেচত যেতিয়া আহি পেলাই লাইট এডাল ইনচিডেণ্ট কৰিব, ইয়াত তিনিটা কাহিনী হ'ব পাৰে। কি কি হ'ব পাৰে? এটাটো ৰিফ্লেকশ্যন হ'ব পাৰে, দেখিছা লাইট এনেকৈ আহিছিলে এনেকৈ ৰিটাৰ্ণ আহি গৈছে। এটা হ'ব পাৰে ৰিফ্ৰেকশ্যন, ধুনীয়াকৈ পঢ়িম এটা তাকে ড'ন্ট ৱৰি। লাইট ৰেডাল যদি এটা মিডিয়ামৰ পৰা আনটো মিডিয়ামলৈ গুচি যায়, চ' তেতিয়া লাইট ৰেডাল বেণ্ড হয়, সেইটো কোৱা হয় ৰিফ্ৰেকশ্যন। আৰু কেতিয়াবা এবজৰ্পশ্যন হয়, এবজৰ্পশ্যন। ব্লেক বডি, আমি ব্লেক কালাৰ, মানে ব্লেক, একচুৱেলি ব্লেক ইজ নট এ কালাৰ। আমি ব্লেক কিয় দেখোঁ বস্তু এটা, ৰাতি আমি আন্ধাৰ কিয় দেখোঁ, মানে ৰাইট? এবজৰ্পশ্যন হয় তাত। চ' লাইটখিনি এবজৰ্ব মানে পুহি পেলাই থৈ দিয়ে, সেই তিনিটা হয়, ঠিক আছে? যদিও আমি ইয়াত এইটো চেপ্টাৰত কি পঢ়িম, ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যনৰ বিষয়ে পঢ়িম, এবজৰ্পশ্যনৰ বিষয়ে ইয়াত নপঢ়োঁ। তো নেক্সট আহি গ'ল তোমাৰ ৰে মানে কি। হোৱাট ডু মিন বাই ৰে? ৰে মানে এডালক কোৱা হয় ৰে, এডালক কোৱা হয় ৰে। ৰে মানে যাৰ ষ্টাৰ্টিং পইণ্ট আছে বাট এণ্ডিং পইণ্ট নাই, এৰো এডাল আছে, চ' ই গৈ পেলাই ক'লৈ গৈ থাকিব, ই ইনফিনিটিলৈ গৈ থাকিব। চ' ৰে মানে কি, ইট ইজ এ পাথ অফ লাইট। চ' লাইটৰ যিটো পাথ সেইটোকে কোৱা হয় ৰে। দেন নেক্সট আহি গ'ল বিম। বিম মানে কি, ইট ইজ এ গ্ৰুপ অফ লাইট ৰেজ। মানে বিম বিম বুলি ক'লে, তুমি যদি টৰ্চ লাইট এটা পোহৰ এটা মাৰি দিয়া, যদি তুমি টৰ্চ লাইট এটা ধৰি লোৱা, এইটো টৰ্চ লাইট, এইটো মাৰিলে পোহৰবোৰ পূৰা এনেকৈ বিয়পি যায় ন, দেখিছা ন, এনেকৈ বিয়পি যায় ন। তো এইটোক কোৱা হয় বিম, মানে লাইট ৰে এটা গ্ৰুপক কোৱা হয় বিম, ঠিক আছে? চ' নেক্সট আমি পঢ়িবলৈ ৰিফ্লেকশ্যন। ৰিফ্লেকশ্যন মানেনো কি? হোৱাট ডু ইউ মিন বাই ৰিফ্লেকশ্যন? ৰিফ্লেকশ্যন মানে চোৱা, লিখা হৈ আছে দ্য বাউন্সিং বেক অফ লাইট to the first medium after hitting an obstacle is called reflection of light. Reflection of light মানে কি হ'ব, যেতিয়া তোমাৰ চোৱা, মই তোমাক এটা বস্তু দেখাই দিওঁ, চোৱা বস্তুটো কি হয়, ৰে এডাল আছিলে, তো ৰে এডাল তুমি এনেকৈ গ'লে কি হৈ থাকিব, গৈ থাকিব, ক'লৈ গৈ থাকিব, ই ইনফিনিটিলৈ গৈ থাকিব। বাট হোৱাট ইফ যদি আমি ৰেডালৰ ফ্ৰণ্টত আমি এটা অবষ্টেকল এটা ৰাখি দিওঁ, ৰেডালৰ ফ্ৰণ্টত যদি আমি অবষ্টেকল এটা ৰাখি দিওঁ, অবষ্টেকল মানে যদি আমি বাধা এটা ৰাখি দিওঁ, চ' তেতিয়া কি হ'ব কোৱা? যদি আমি বাধা এটা ৰাখি দিওঁ, চ' তেতিয়া কি হ'ব? এই ৰেডালে এতিয়া কি কৰিব, সি আৰু যাবতো নোৱাৰিব, হা? চ' তেতিয়া সি কি কৰিব, এনেকৈ আকৌ ৰিটাৰ্ণ বেক যিটো হৈ যায়, সেইটোকে কোৱা হয় ৰিফ্লেকশ্যন। গম পালা? দ্য বাউন্সিং বেক অফ লাইট to the first medium after hitting an obstacle, that is second medium, is called reflection of light. কিন্তু ইয়াত এটা কাহিনী আছে, এনেকুৱা নহয় যে ৰে এডাল এনেকৈ গ'ল, এনেকৈ গৈ আমি ধুনীয়াকৈ আঁকি দিলোঁ, এনেকৈ আমি বিন্দাছ আঁকি দিব নোৱাৰোঁ। ইয়াত এটা কাহিনী এটা আছে। চ' কাহিনীটো জনাৰ আগতে ফাৰ্ষ্টতে আমি লছকেইটা পঢ়ি লওঁ, দেন আমি কাহিনীটোলৈ যাম, চ' তেতিয়া আৰু ধুনীয়াকৈ বুজি পাবা। অ'কে, ফাৰ্ষ্ট লটো কি লিখা আছে চোৱাচোন। ফাৰ্ষ্ট লটো কি লিখা আছে, দ্য এংগল অফ ইনচিডেন্স I equal to angle of reflection.
তো angle of incidence is always equal to angle of reflection. Angle of incidence মানে কোনটো angle জানানে angle between এইটো angle টো কোৱা হয় angle of incidence এই angle টো কোৱা হয় angle of incidence so angle of incidence মানে কাৰগাৰ মাজৰ angle টো incident ray আৰু normal ডালৰ মাজৰ angle টো কোৱা হয় angle of incidence ঠিক তেনেকৈ angle of reflection মানে কাৰগাৰ angle টো reflected ray আৰু normalৰ মাজৰ যেটো angle টো হেতু কোৱা হয় angle of reflection যেতিয়াই দুনিয়াৰ রিফ্লেকশন হ'ব যেতিয়াই দুনিয়াৰ রিফ্লেকশন হ'ব সো তেতিয়াই angle I must be equal to angle R next কথাটো চোৱা the incident ray the normal to the mirror at the point of incidence and the reflected ray all lie in the same plane মানে same plane মানে এতিয়া তোমাৰ ইয়াত অলকমান দেখাবলৈ আমাৰ plane মানে কি হয় জানে same plane মানে ওকে বুজাই আছো এখন প্লেন এখন মানে কি হয় ফ্ল্যাট সারফেস এখন ইয়াত এতিয়া এইটো কিউবত কেটা প্লেন আছে কেখন প্লেন আছে এখনটো এখন প্লেন হয়নে এখন তোমাৰ আছে সৰি এখন আছে তোমাৰ এইখন এখন প্লেন হয়নে দুখন প্লেন আছে এখন তোমাৰ ধৰি লোৱা এইখন এখন প্লেন তো তেনেকৈ টোটাল কেখন প্লেন আছে 6 খন প্লেন আছে বুজি পালা না টোটাল 6 খন প্লেন আছে সো সেই বস্তুটোৱে মানে তোমাৰ এখন প্লেন মানে এখন ফ্ল্যাট সারফেস গম পালানে ধৰি লোৱা বস্তুটো এনেকুৱা ধৰি লোৱা এনেকুৱা এখন ধৰি লোৱা ইয়াত যে কেখন প্লেন আছে চোৱা দুখন পিঠি আছে ন এখন পিঠি তাৰ বেক সাইডে এখন পিঠি আছে মানে হ্যাঁ গম পাইছে দুখন পিঠি আছে দুখন পিঠি বুলি ধৰিব পাৰা তো ইয়াত এইখন প্লেন হয় নহয় এইখন প্লেন মানে তোমাৰ বস্তুটো কি কৈছে দা ইনসিডেন্ট ৰে the normal to the mirror at the point of incidence and the reflected ray all lie in the same plane মানে incident ray ডাল reflected ray ডাল আৰু normal ডাল সদায় কোট থাকিব একেখন প্লেনতে পৰিব বুজি পালানে সো ইয়াত at the point of incidence বুলি তোমাক এই কাৰণে কৈছে বিকজ আমি নরমাল মানে কি হয় নরমালে মিৰৰখনৰ লগত কিমান ডিগ্ৰী বনাব 90 ডিগ্ৰী মইতো নরমাল এডাল ইয়াতো ড্ৰ কৰিব পাৰিলোহেতেন ইয়াতো ড্ৰ কৰিব পাৰিলোহেতেন right আমাৰ যত মন তাতে ড্ৰ কৰিব পাৰিলোহেতেন কিন্তু আমাক নরমাল কুণ্ডাল লাগে যত ইনসিডেন্ট ৰে ডাল গৈ প্লে হিট কৰিছে যত ইনসিডেন্ট ৰে ডাল গৈ প্লে মিৰৰখনত হিট কৰিছে তাত মই নরমাল ডাল লাগিছো দেখিছানে হেটোৱে বস্তুটো বুজি পালা হেকানে কোৱা হৈছে দা ইনসিডেন্ট ৰে নরমাল টু দা মিৰৰ এট দা পয়েন্ট অফ ইনসিডেন্স আৰু ৰিফ্লেক্টেড ৰে অল লাই ইন দা সেম প্লেন after দিয়া আছে these laws of reflection are applicable to all types of reflecting surface including spherical surface এই ল গিটা যিমানে রিফ্লেক্টিং সারফেস হ'ব সবৰ কাৰণে এপ্লিকেবল হ'ব ঠিক আছে সো এতিয়া আমি রিফ্লেক্টেড ৰে নো ড্ৰ কেনেকৈ কৰিম আমি হেতু চাবলৈ গৈ আছো ওকে ৰিফ্লেক্টেড ৰে আমি ড্ৰ কেনেকৈ কৰিম হেতু আমি চাবলৈ গৈ আছো ঠিক আছে ধুনিয়াকৈ চাই দিয়া ওকে হোয়াইট টু গুড হোয়াইট বাবা হোয়াইট ইয়েস তো এনেকুৱা নহয় যে আমাৰ মৰ্জি মতে আমি অলপ ফাৰ্স্ট অফ অল ইয়াৰ ৰে ডায়াগ্ৰাম বনালে তুমি ধুনিয়াকৈ স্কেল ইউজ কৰিব লাগিব ধৰি লোৱা এটো ধৰি লোৱা অবস্টেকল সো সাপোজ দিস ইজ এন অবস্টেকল ওকে এখন অবস্টেকল এখন বুলি ধৰি লোৱা তো ভাই ধৰি লোৱা প্ৰথমতে ৰে এডাল আহি ইয়াত ইনসিডেন্ট কৰিছে সো তুমি রিফ্লেক্টেড রে ডাল পটককে আঁকি দিব নোৱাৰা রিফ্লেক্টেড রে ডাল আঁকিবলৈ হলে তুমি প্ৰথম কি কৰিবা নরমাল এডাল আঁকিব লাগিব কোড এট দা পয়েন্ট অফ ইনসিডেন্স মানে ইয়াত তুমি এডাল নরমাল আঁকিব লাগিব ইয়াত তুমি এডাল কি আঁকিব লাগিব নরমাল আঁকিব লাগিব ঠিক আছে ইয়াত তুমি এডাল নরমাল আঁকি ললা আঁকিলা তো laws of reflection of first law to কি হয় angle I must be equal to angle R এটো angle I নহয় জানো এটো সাপোজ যদি 30 ডিগ্ৰী হয় হিমানটো এংগল এটা তুমি আৰু কি কৰিবা তুমি আৰু এটা ৰে আঁকি দিবা এক এংগলটো একদম সেম হ'ব লাগিব তো এটোৱে হৈ যাব এংগল R সাপোজ এটো 30 ডিগ্ৰী বুজি পালা কেনেকৈ আঁকিবা ইনসিডেন্ট ৰে ডাল আঁকিবা রিফ্লেক্টেড ৰে ডাল আকাৰ আগতে প্ৰথম যদি তুমি ইনসিডেন্ট ৰে ডাল দিয়া থাকে দেন তুমি এডাল নরমাল আঁকিবা সো তাৰ পিছতহে তুমি রিফ্লেক্টেড ৰে লৈ যাব পাৰিবা because angle I must be equal to angle R got it বুজি পাইছা ঠিক আছে থ্যাংক ইউ ওকে নেক্সট আমি পঢ়িবলৈ গৈ আছো ইমেজ ফৰ্মেশন বাই এ প্লেন মিৰৰ পৰা কেনেকেনো ইমেজ এটা আমি ফৰ্ম কৰিব পাৰো ঠিক আছে একচুয়ালি ইমেজ মানে কি অবজেক্ট মানে কি ইমেজ মানে কি হয় ইমেজ এটা ফৰ্ম কৰিব কাৰণে তোমাক মিনিমাম দুডাল ৰে লাগে ঠিক আছে এটা তোমাৰ ইমেজ এটা ফৰ্ম কৰিবলৈ তোমাৰ মিনিমাম দুডাল ৰে লাগে minimum 2 light rays
required. रे গিটালে যদি एक्चुअली इंटरसेक्ट करे सो তেতিয়া আমাৰ কি ইমেজ ফৰ্ম হ'ব ৰিয়েল ইমেজ ফৰ্ম হ'ব আৰু ৰে গিটালে যদি एक्चुअली इंटरसेक्ट নকৰে বাট এনেকুৱা লাগে হে इंटरसेक्ट কৰি আছে টাইপ সো তেতিয়া তোমাৰ কি ইমেজ ফৰ্ম হ'ব ভাৰ্চুৱেল ইমেজ ফৰ্ম হ'ব ঠিক আছে আমি ইয়াত এটো ভাৰ্চুৱেল ইমেজৰ বিষয়ে পঢ়িবলৈ গৈ আছো দেন আমি ৰিয়েল ইমেজও পঢ়িম সোয়া ধুনিয়াকে এটা বুজাবলৈ গৈ আছো মই কি বুজাবলৈ গৈ আছো ওকে ইয়াত সোয়া এটো এটা অবজেক্ট এটা আছিল অবজেক্ট মানে কি এনিথিং হুইচ গিভস লাইট জুনে লাইট দিয়ে তাকে অবজেক্ট বুলি কোৱা হয় এটো কম্পালসৰি নহয় যে কি নিজে সোর্স এটা হ'ব লাগিব ঠিক আছে তো এটো এটা অবজেক্ট এটা আছে অবজেক্ট টু এটো এটা অবজেক্ট তোমাৰ ঠিক আছে ইয়াৰ পৰা লাইট ৰে মই দুটা লাগিছো এটা লাইট ৰে এনেকে ধুনিয়াকে গৈছে হনে আৰু এটা লাইট ৰে তোমাৰ কেনেকে গৈছে এনেকে ধুনিয়াকে গৈছে মই বাৰে বাৰে কৈছো নেক্সট কথাটো কি হয় আমি এটো এই দুইটালে ইনসিডেন্ট ৰে হয় আমি রিফ্লেক্টেড ৰে ড্ৰ কৰিব আগতে প্ৰথমতে কি ড্ৰ কৰিব লাগিব ধুনিয়াকে নরমাল ড্ৰ কৰিলা এইটো জিমান ডিগ্ৰী হিমান ডিগ্ৰীতে তুমি বনাই পেলাই আৰু এটা রিফ্লেক্টেড ৰে ড্ৰ কৰি দিলা বুজিলা নে ঠিক তেনেকৈ এইডাল ইনসিডেন্ট ৰে তুমি এডাল ইয়াত নরমাল ড্ৰ কৰিলা সো এইটো জিমান টু এংগল হয় হিমান টু এংগলত তুমি বনাই পেলাই এটা রিফ্লেক্টেড ৰে ড্ৰ কৰিলা এতিয়া সোয়া এডাল রিফ্লেক্টেড ৰে গৈছে ইফালে এডাল গৈছে ইফালে ইহত গিটা গবলে ফিউচাৰত মিট কৰিব জানো ইহত গিটা জিমানে তোমাৰ ডিসটেন্স বহাই বহাই গৈ থাকিবা জিমানে তুমি ডিসটেন্স বহাই বহাই গৈ থাকিবা হিমানে তো কিহতে ইফালেহে গৈ থাকিব কিহতে তো কেতিয়াও মিট কৰিবলৈ নাই ন বুজি পালানে বস্তুটো সো তেতিয়া আমি কি কৰিলো ইয়াক আমি ব্যাক সাইডে প্ৰডিউস কৰিছো ডটেড লাইন দি ইয়াক মই ব্যাক সাইডে প্ৰডিউস কৰিছো ডটেড লাইন দি প্লে সো জোট এনেকুৱা লাগিছে ইন্টারসেক্ট কৰা টাইপ লাগিছে সো তাতে এটা ইমেজ এটা ফর্ম হৈছে সেই ইমেজটোকে কোৱা হয় ভাৰ্চুৱেল ইমেজ আৰু ইনফেক্ট আমি প্লেন মিৰৰত যেতিয়া নিজকে চাও আমি এটা ভাৰ্চুৱেল ইমেজ এটা দেখা পাম অসমীয়াত কয় অসৎ প্ৰতিবিম্ব বুলি ঠিক আছে বুজি পাইছানে যদি বুজি পোৱা নাই আকৌ এবাৰ চাই লোৱা ইয়াত এবাৰ দেখাই দিছো ওকে মানে বস্তুটো তোমাৰ কি হ'ল এডাল এটো ধৰি লোৱা এটো ৰে এডাল আছিল সৰি মিৰৰ এখন আছিল ইয়াত এটা অবজেক্ট এটা আছিল অবজেক্টটো বা ৰে এডাল গৈছে এনেকে আৰু এটা ৰে গৈছে তোমাৰ এনেকে ঠিক আছে এই দুডাল ইনসিডেন্ট ৰে সো রিফ্লেক্টেড ৰে আকিবৰ কাৰণে মই প্ৰথমতে বাৰে বাৰে কৈছো রিফ্লেক্টেড ৰে আকিবৰ কাৰণে আমি প্ৰথম কি কৰিব লাগিব ইয়াডাল কি আকিব লাগিব নরমাল এটা লাগিব নরমাল এটা লাগিলা ধুনিয়াকে ঠিক আছে ধুনিয়াকে নরমাল এটা লাগিলা ধুনিয়াকে সুন্দৰভাৱে নরমাল এটা লাগিলা এইটো এংগল জিমান হয় হিমান সরি এইটো এংগলটো জিমান হয় এই এংগলটো জিমান হয় হিমান এটা এংগলত তুমি এনেকে এডাল লাইন ড্ৰ কৰি দিলা হৈছে নে অলমোস্ট মই এটা ফাৰ্স্ট আকিছো আৰু এডাল হৈ যাব রিফ্লেক্টেড ৰে ঠিক তেনেকে ইয়াটো তুমি কি কৰিব লাগিব প্ৰথম এই পইণ্টত তুমি কি কৰিব লাগিব এই পইণ্টত তুমি প্ৰথম কি কৰিব লাগিব তুমি এডাল নরমাল এডাল লাগিব নরমাল এডাল লাগিলা নরমাল এডাল তুমি আকিলা নরমাল এডাল আকিলা দেন এইটো জিমানটো এংগল হিমানটো এংগলত আমি কি কৰিম রিফ্লেক্টেড এডাল ড্ৰ কৰি দিম এতিয়া সোয়া এইডাল ৰে আৰু এইডাল ৰে গবলে ফিউচাৰত মিট কৰিব জানো জিমানে ডিসটেন্স বাঢ়ি যাব হিমানে হিহঁত জিমানে দূৰলৈ গৈ থাকিব হিমানে হিহঁতৰ মাজৰ ডিসটেন্স বাঢ়ি গৈ দিব ভাই এতিয়াতো কিহনে ফিউচাৰত মিট কৰিবলৈ নাই তো ফিউচাৰত মিট কেনেকৈ কৰিবলৈ যেহেতু নাই বাট ইমেজ এটাটো ফৰ্ম হ'ব লাগিব তো ইমেজটো ফৰ্ম হ'ব কাৰণে কি কৰিলো আমি ইয়াক ব্যাক সাইডে এনেকৈ ডট লাইন দি প্ৰডিউস কৰিলো ইয়াক আমি ব্যাক সাইড দি ডট লাইন দি প্ৰডিউস কৰিলো ইয়াত এটা ইমেজ এটা ফৰ্ম হ'লে গম পালা না ইয়াৰ ইমেজ এটা ফর্ম হলে এই ইমেজটো একচুয়ালি ফর্ম হৈছে নে একচুয়ালি লাইট ৰে গিডালে ইন্টারসেক্ট কৰিছে নে নাই কৰা সেইকাৰণে এটোকে কোৱা হয় ভাৰ্চুৱেল ইমেজ বুজি পালা ওকে সো ইমেজ ফর্ম বাই প্লেন মিৰৰ ইজ অলৱেজ ভাৰ্চুৱেল প্লেন মিৰৰ যেতিয়া ইমেজ এটা ফর্ম কৰিব হেতু সদায় ভাৰ্চুৱেল হয় আৰু ভাৰ্চুৱেল যেতিয়া হয় ইৰেক্ট হয় মানে খাৰা হৈ থাকিব ঠিক আছে এন্ড দা সাইজ অফ দা ইমেজ ইজ ইকুয়াল টু দা এন্ড দা সাইজ অফ দা ইমেজ ইজ ইকুয়াল টু কি হয় এন্ড দা সাইজ অফ দা ইমেজ ইজ ইকুয়াল টু সাইজ অফ দা অবজেক্ট অবিয়াসলি নিজ প্লেন মিৰৰত যেটাকে নিজকে দেখা পোৱা তুমি তোমাৰ সৈতে সেম সাইজৰ হয় তোমাৰ বন্ধু বা বান্ধৱীজনী যেটো তুমি মিৰৰত দেখা পোৱা The image formed is as far behind the mirror as the object is in front of it. মানে কি কৈছে ইমেজ টু এ তোমাৰ কি কৈছে হিমান ডিসটেন্সতে ফর্ম হয় যিমান ডিসটেন্সত তুমি কি হয় অবজেক্টটো থাকে মিৰৰখনৰ পৰা কি লিখা আছে চোৱা The image form is as far behind the mirror as the object is in front of it. দেখিছা
ইয়াৰ পৰা ইয়ালৈ ডিষ্টেন্সটো যিমান হয় ইয়াৰ পৰাও ইয়ালৈ ডিষ্টেন্সটো সিমানেই হয় নিজকে চাবা সদায় হেতু ইউ আৰু ভি সেম হয় ইউ মানে অবজেক্ট ডিষ্টেন্স ভি মানে ইমেজ ডিষ্টেন্স হেতু সদায় সেম হয় বুজি পালা okay and the image is laterally inverted image to laterally inverted হয় মানে ইয়াৰ মিনিং টু কি হয় laterally inverted মানে তুমি যদি তোমাৰ নিজৰ সোঁ হাতখন ডাঙা সো তেতিয়া তোমাৰ এনেকুৱা লাগিব যে তোমাৰ ইমেজটোৱে বাওঁ হাতখন ডাঙি আছে তে okay next আহি গ'ল আমাৰ spherical mirror spherical mirror মানে নো কি হয় ধৰি লোৱা spherical mirror মানে নো কি হয় এটা গ্লাছৰ স্ফিয়াৰ এটা আছে ঠিক আছে এটা গ্লাছৰ আমাৰ কি এটা আছিল স্ফিয়াৰ এটা আছিল তাৰে সৰু পোৰশন এটা কাটি দিলা এটা গ্লাছৰ স্ফিয়াৰ এটা আছিল তাৰে সৰু পোৰশন এটা কাটি দিলা এটো হৈ গল ইয়াক যদি তুমি ইফালে যদি কালাৰ কৰি দিয়া এইটো হৈ যাব কনকেভ মিৰৰ আৰু সেইটোকে যদি তাৰ ভিতৰ ফালে কালাৰ কৰি দিয়া সো ই কি হৈ যাব কনভেক্স মিৰৰ দেখিছা বাহিৰৰ ফালে কালাৰ কৰি দিছে কনকেভ মিৰৰ হৈ গল মানে এইখন ৰিফ্লেক্টিং সাৰফেস হৈ গল ইয়াত তোমাৰ ভিতৰ ফালে কালাৰ কৰি দিছে সো কি হৈ গল বাহিৰখন কি হৈ গল ৰিফ্লেক্টিং সাৰফেস হৈ গল এইখনকে কোৱা হয় কনভেক্স মিৰৰ গম পালানে স্ফেৰিকেল মিৰৰ মানে লিখা হৈছে সোৱা the spherical mirror definition to লিখা আছে the reflecting surface of a spherical mirror may be curved inward or outward মানে কি হৈ যায় ইয়াতে সোৱা spherical mirror খনৰ যেটো reflecting surface খন ন ই curved inward হ'ব পাৰে curved outward হ'ব পাৰে ইয়াত সোৱা ইয়াৰ reflecting surface টো কোনটো হয় ভিতৰ ফালে না কাৰ্ভড হৈ আছে এটোকে কোৱা হয় কাৰ্ভড ইনওয়ার্ড ভিতৰ ফালে কাৰ্ভড হৈ আছে ইয়াৰ ৰিফ্লেক্টিং সাৰফেস কোনখন এখন হয় নে নহয় বাহিৰৰ ফালে হৈ আছে এটোকে কোৱা হয় কাৰ্ভড আউটওয়ার্ড বুজি পালা হেতুকে কৈছে A spherical mirror whose reflecting surface is curved inward, that is, faces towards the center of the sphere, is called concave mirror, and the spherical mirror whose reflecting surface is curved outward is called convex mirror. যাৰ মানে যোনখন spherical surface or reflecting surface খন curved inward হয় সেইখনক কোৱা হয় concave mirror আৰু যাৰ reflecting surface খন curved outward হয় তাকে কোৱা হয় convex mirror. Okay, তাৰপিছত next আমি কেটামান ইম্পৰ্টেন্ট পইণ্ট পঢ়িবলৈ গৈ আছো বিকজ আমি স্ফেৰিকেল মিৰৰখন পঢ়াৰ আগতে পঢ়ি আছো অলৰেডি সো আমি কেটামান ইম্পৰ্টেন্ট পইণ্ট জানিব লাগিব সো ফাৰ্স্ট পইণ্টটো কোৱা হয় পোল মানে নো কি পোল মানে হৈ যায় তোমাৰ পোল মানে হৈ যায় এইটো কোৱা হয় পোল এইটো পি লিখা আছে না পোল মানে এইটো কোৱা হয় পোল মানে কি হয় জানানে পোল ইজ দা সেন্টাৰ অফ দা ৰিফ্লেক্টিং সাৰফেস এখন ৰিফ্লেক্টিং সাৰফেসৰ যেটো সেন্টাৰটো হ'ব হেতুকে কোৱা হয় পোল ঠিক আছে দেন নেক্সট ডেফিনেশনটো চোৱা নেক্সট ডেফিনেশনটো কি আছে the reflecting মানে নেক্সট ডেফিনেশনটো আমাৰ কি আছে সেন্টাৰ অফ কাৰ্ভেচাৰ চোৱা ডেফিনেশনটো চোৱা the reflecting surface of a spherical mirror forms a part of a sphere ঠিক আছে মানে কি হৈছে যিখন আমি স্ফেৰিকেল মিৰৰ যিখন ৰিফ্লেক্টিং সাৰফেস খন পাইছো হি একচুয়ালি কোৰ পৰা কাৰ এটা পাৰ্ট হয় এটা স্ফিয়াৰ এটা পাৰ্ট হয় মই ষ্টাৰ্টিংতে কৈছিলো স্ফিয়াৰ এটা বা সৰু পোৰশন এটা কাটি বলে ইফালে যদি কোটিং কৰি দিয়া এটো কনকেভ মিৰৰ হৈ যাব ইফালে যদি কোটিং কৰি দিয়া এটো কি হৈ যাব কনভেক্স মিৰৰ হৈ যাব মানে আলটিমেটলি ৰিফ্লেক্টিং সাৰফেস খন কি হয় মিৰৰ স্ফেৰিকেল মিৰৰখনৰ স্ফিয়াৰ এটাৰ কি হয় পাৰ্ট হয় দা স্ফিয়াৰ হেজ এ সেন্টাৰ স্ফিয়াৰটো সেন্টাৰটো থাকিব This point is called center of curvature of the spherical mirror. Eto off hoy dey of the spherical mirror. Mane ki kole buji palane ei bostutu eswa. Iate moi dekhai asu swa. Ekhon spherical surface hoy ne. I car eta part hoy. I tu sphere eta part eta hoy no. Ene ko sphere eta part eta hoy. Hoy ne. He sphere tu eta center thakibo. সেই সেন্টাৰটোৱে তোমাৰ কি হৈ যায় সেই সেন্টাৰটোৱে তোমাৰ কি হৈ যায় এই পইণ্টটোৱে এটো কাৰ কাৰণে সেন্টাৰ স্ফিয়াৰটোৰ কাৰণে সেন্টাৰ আৰু এই পইণ্টটোৱে তোমাৰ এইখন মিৰৰখনৰ কাৰণে কি হৈ যায় সেন্টাৰ অফ কাৰ্ভেচাৰ বুজি পালা নে ক্লিয়াৰ হৈছে নে বস্তুটো সুন্দৰভাৱে ক্লিয়াৰ হৈছে নে থ্যাংক ইউ সো মাচ বুজি পালা নেক্সট আই গল ৰেডিয়াস অফ কাৰ্ভেচাৰ মানে কি আৰু ৰেডিয়াস অফ কাৰ্ভেচাৰ মানে কি হৈ যায় দা ডিসটেন্স বিটুইন সি এণ্ড পি ইজ কল্ড ৰেডিয়াস অফ কাৰ্ভেচাৰ সি আৰু পি মাজত যেটো ডিসটেন্স হেতুকে কোৱা হয় আমাৰ ৰেডিয়াস অফ কাৰ্ভেচাৰ লিখাই আছে r বুজি পালা ওকে the radius of the sphere of which the reflecting surface of a spherical mirror forms a part is called radius of curvature of the mirror
or the distance between C and P is called radius of curvature মানে কি কৈছে radius of the sphere of which the reflecting surface of a spherical mirror forms a part is called the radius of curvature of the mirror মানে তোমাক কি কৈছে এই reflecting surface on কাৰ এটা part এটা হয় এটা sphere এটা part টো হয় সেই sphere এটা sphere টো গোলকে এটা sphere এটা থাকে না সো sphere টো যেটো radius হয় ইয়াৰ পৰা ইয়ালৈ সেইখিনিকে ৰেডিয়াস অফ কাৰ্ভেচাৰ হৈ যায় কাৰ কাৰণে মিৰৰখনৰ কাৰণে ক্লিয়াৰ ওকে দেন প্ৰিন্সিপাল এক্সিস মানে কি দা স্ট্ৰেট লাইন পাসিং থ্ৰু দা পোল এণ্ড সেন্টাৰ অফ কাৰ্ভেচাৰ অফ এ স্ফেৰিকেল মিৰৰ ইজ কল্ড প্ৰিন্সিপাল এক্সিস পালা প্ৰিন্সিপাল এক্সিস মানে কি হয় প্ৰিন্সিপাল এক্সিস মানে এইডালক কোৱা হয় প্ৰিন্সিপাল এক্সিস দা লাইন হুইচ ইজ passes through C and P C আৰু P মাজেৰে যোনটা লাইন পাস হৈছে সেইডালক কোৱা হয় সেন্টাৰ অফ প্ৰিন্সিপাল এক্সিস C আৰু P মাজেৰে যিডাল লাইন ৰে পাস কৰি যিডাল লাইট ৰে পাস কৰিছে সেইডালকে কোৱা হয় তোমাৰ প্ৰিন্সিপাল এক্সিস পালানে ইয়াত আকৌ লাইন এটা আছে কি লাইন এটা আছে চোৱা প্ৰিন্সিপাল এক্সিস ইজ নৰ্মেল টু দা মিৰৰ এট ইটস পোল কি আছে প্ৰিন্সিপাল এক্সিস ডাল কি হয় নৰ্মেল টু দা মিৰৰ হয় এট ইটস পোল মানে ইয়াৰ মিনিংটো কি কৈছে জাননে ইয়াৰ মিনিংটো তোমাৰ এই কথাটো কৈছে এই বস্তুটো চোৱা বস্তুটো বুজা এটা স্ফেয়াৰ এটা আছে স্ফেয়াৰটো তুমি এটো ধৰিলা সেন্টাৰৰ পৰা যেতিয়া তুমি এডাল যেতিয়া ৰে ড্ৰ কৰিবা এডাল লাইন ড্ৰ কৰিবা এনেকৈ কৰা ই সদায় কিমান ডিগ্ৰী বনায় জানানে সদায় 90 ডিগ্ৰী বনায় এইটো পইণ্টত যদি তুমি এইটো পইণ্টলৈ যদি তুমি লাইনডাল ড্ৰ কৰা সেন্টাৰৰ পৰা ই কিমান ডিগ্ৰী বনাব 90 ডিগ্ৰী এইটো পইণ্টৰ পৰা এইটো পইণ্টত যদি তুমি লাইনডাল ড্ৰ কৰা ই সদায় কিমান ডিগ্ৰী বনাব 90 ডিগ্ৰী মানে তোমাক কি কৈছে বস্তুটো কি কৈছে সে ধৰি লোৱা এডাল আছে এডাল লাইন হয়নে এডাল লাইন এটোৱে হৈ যায় তোমাৰ পোল এটো আছে তোমাৰ সেন্টাৰ ই একচুয়ালি কাৰ পাৰ্ট এটা হয় ই একচুয়ালি কাৰ পাৰ্ট এটা হয় এটা স্ফিয়াৰ এটা পাৰ্ট এটা হয় নহয় সৰি এক মিনিট অলমোস্ট হৈছে আৰু বুজি পাইছে ন এই গ্লাছখন এই যে গ্লাছখন যে এই ইয়াৰ পৰা যে এইখন মিৰৰখন যে এই মিৰৰখন কাৰ পাৰ্ট এটা হয় এই স্ফিয়াৰটোৰ গোটেই স্ফিয়াৰটোৰ পাৰ্ট এটা হয় তো ইয়াৰ সেন্টাৰৰ পৰা আমি কি কৈছিলোঁ যিমানে লাইন ড্ৰ কৰিম সি সদায় কিমান ডিগ্ৰী বনায় 90 ডিগ্ৰী বনায় তো ইয়াৰ পৰাটো এডাল আমি এডালো লাইন এডাল ড্ৰ কৰাতে বৈছে ন তো ই কিমান ডিগ্ৰী বনাব 90 ডিগ্ৰী বনাব নাই বুজি পালানে সেইকাৰণে কোৱা হৈ আছে সেইকাৰণে কৈছে দ্য প্ৰিন্সিপাল এক্সিস ইজ নৰ্মেল টু দ্য মিৰৰ এট ইটস পোল প্ৰিন্সিপাল এক্সিস সদায় কি হয় নৰ্মেল টু দ্য মিৰৰ হয় এট ইটস পোল বুজি পালা ওকে নেক্সট বস্তুটো সেই কনসেপ্টটো ইয়াতে দিয়া আছে এই কনসেপ্টটো মই ইয়াতে এনেকৈ লিখাই দিছিলোঁ এইটো কনসেপ্টটো এনেকৈ 90 ডিগ্ৰী বনাই ঠিক আছে এনেকৈ 90 ডিগ্ৰী বনাই সেই বস্তুটোৰ তাৰপিছত তোমাৰ ইয়াত কাহিনীটো কি হৈছে এই কাৰণে এই বস্তুটো আমি এতিয়া পঢ়িবলৈ গৈ আছোঁ ধুনীয়াকৈ বুজাই দিম এই বস্তুটো আমি এতিয়া ধুনীয়াকৈ বুজাই দিম ডোন্ট ওৰি নেক্সট আহি গ'ল প্ৰিন্সিপাল ফোকাছ মানে কি হয় জানানে প্ৰিন্সিপাল ফোকাছ মানে এই F2 প্ৰিন্সিপাল ফোকাছ মানে কি হয় ইন কেছ অফ কনকেভ মিৰৰ ক্ষেত্ৰত এনি ৰে পেৰেলেল টু দ্য প্ৰিন্সিপাল এক্সিস after reflection always passes through a single point called principal focus মানে কি কৈছে কনকেভ মিৰৰৰ ক্ষেত্ৰত any ray parallel to principal axis after reflection সদায় এটা পইণ্টেৰে পাস হয় হেতুকে কোৱা হয় প্ৰিন্সিপাল ফোকাস after reflection সদায় এটা সিঙ্গল পইণ্টেৰে পাস হয় হেতুকে কোৱা হয় ৰিফ্লেকশন any ray parallel to the principal axis এটা ৰে যদি এনেকেও যায় আফটাৰ ৰিফ্লেকশন কি সদায় এটা সিঙ্গল পইণ্টেৰে পাস হ'ব গম পাইছানে এই পইণ্টটোকে কোৱা হয় এটো মানে ৰে এডাল যদি এনেকেও গ'লহেঁতেন আফটাৰ ৰিফ্লেকশন কি কেনেকৈ পাস হ'লহেঁতেন এনেকৈ পাস হ'লে এটা সিঙ্গল পইণ্টেৰে পাস হ'লহেঁতেন সেই পইণ্টটোকে তোমাৰ কি বুলি কোৱা হয় প্ৰিন্সিপাল ফোকাস বুলি কোৱা হয় কনকেভ মিৰৰৰ ক্ষেত্ৰত হল আৰু কনভেক্স মিৰৰৰ ক্ষেত্ৰত কাহিনীটো এনেকুৱা হয় কনভেক্স মিৰৰৰ ক্ষেত্ৰত তোমাৰ কাহিনীটো কি হয় ইন কেছ অফ এ কনভেক্স মিৰৰ
In case of convex mirror, any ray parallel to the principal axis after reflection always appear to come from a single point called principal focus. মানে তোমাৰ কি কৈছে convex mirror ক্ষেত্ৰত any ray parallel to the principal axis after reflection always appears to come from a single point called principal focus. মানে ইয়াত দেখিছা ৰে এডাল গ'ল ৰিফ্লেকশ্যনৰ পিছত কি এনেকৈ গুচি গৈছে কিন্তু সি আহা কোৰ নিচিনা লাগিছে ফোকাছৰ পৰা আহাৰ নিচিনা লাগিছেনে ইয়াতে আৰু এডাল আঁকি দেখাইছোঁ মই চোৱা এডাল ৰে তুমি এনেকৈ পঠাই দিলা ইনচিডেণ্ট ৰে এডাল হ'লে অ'কে নেক্সট কাহিনীটো আমি কি জানো ৰিফ্লেক্টেড ৰে এডাল ড্ৰ কৰাৰ আগতে আমি প্ৰথম কি ড্ৰ কৰিব লাগিব জাষ্ট অলপ আগত দেখাইছিলোঁ ইনচিডেণ্ট ৰে এডাল তোমাক দিয়া আছে ৰিফ্লেক্টেড ৰে এডাল ড্ৰ কৰাৰ আগতে তুমি প্ৰথম এডাল নৰ্মেল ড্ৰ কৰিব লাগিব ক'ত এট দ্য পইণ্ট অফ ইনচিডেঞ্চ মানে ইয়াত নৰ্মেলডাল ক'ত ড্ৰ কৰিব লাগিব নৰ্মেলডাল আমি এইটো পইণ্টত ড্ৰ কৰিব লাগিব এই পইণ্টটো আৰু নৰ্মেলডাল বিকজ ই জাষ্ট অলপ আগত কৈছোঁ ই এটা কাৰ এটা কয় স্ফিয়াৰ এটাৰ পাৰ্ট এটা হয় তো ইয়াৰ চেণ্টাৰৰ পৰা আমি ড্ৰ কৰিব লাগিব নৰ্মেল সেইডালহে 90 ডিগ্ৰী বনাই মানে নৰ্মেলডাল এনি পইণ্টত আমি ড্ৰ কৰিবলৈ হ'লে আমি ক'ৰ পৰা ড্ৰ কৰিব লাগিব চিৰ পৰা এডাল ড্ৰ কৰি দিয়া ড্ৰ কৰিলা অ'কে ৰ'বা চিধা হোৱা নাই ড্ৰ কৰিলা চিৰ পৰা আমি এডাল লাইন এডাল ড্ৰ কৰিব লাগিব অ'কে হা হৈছে তো ভাই এইটো হৈ গ'ল এংগল আই হয়নে এইটো হৈ গ'ল এংগল আই তো সিমানটো এংগলত আমি এটা ৰিফ্লেক্টেড ৰেও ড্ৰ কৰিব লাগিব সিমানটো এংগলত হৈছে নে কোনে অলমষ্ট চেম হৈছে কোনে এটা আৰু মই স্কেল ইউজ কৰা নাই আৰু হৈছে কোনে হৈছেনে অ'কে এডাল হৈ গ'ল ৰিফ্লেক্টেড ৰে ইয়াক যদি এতিয়া তুমি বেক চাইডে প্ৰডিউচ কৰা এনেকুৱা লাগিছেনে এটা ছিংগল পইণ্টৰ এফৰ পৰা অহা টাইপ লাগিছেনে এফৰ পৰা তোমাৰ অহা টাইপ লাগিছেনে বেক চাইডে তুমি ডটেড লাইন যদি দি দিয়া গম পাইছানে ৰেডাল চোৱা ইয়াত ৰেডাল চোৱা মন কৰা ৰেডাল আহিছিল এনেকৈ গৈছে এনেকৈ ইয়াত ৰেডাল আহিছিল এনেকৈ গৈছে এনেকৈ বাট কেনেকুৱা লাগিছে এই ৰেডালো লাগিছে এফৰ পৰা অহা নিচিনা আৰু এই ৰেডালো লাগিছে এফৰ পৰা অহা নিচিনা সেইকাৰণে কোৱা হৈছে ইন কেছ অফ কনভেক্স মিৰৰ এনি ৰেজ পেৰেলেল টু দ্য প্ৰিন্সিপাল এক্সিছ আফটাৰ ৰিফ্লেকশ্যন অলৱেজ এপিয়াৰ টু কাম ফ্ৰম এ ছিংগল পইণ্ট কল প্ৰিন্সিপাল ফ'কাছ গম পালা এণ্ড ফ'কেল লেংথ মানে কি হৈ যায় ফ'কেল লেংথ মানে হৈ যায় দ্য ডিষ্টেঞ্চ বিটুইন পোল এণ্ড ফ'কাছ ইজ কল ফ'কেল লেংথ আৰু কি হয় ফ'কেল লেংথ ইজ অলৱেজ r/2 মানে ৰেডিয়াছ অফ কাৰ্ভেচাৰৰ হাফ হয় মানে ফ'কেল লেংথ মানে কাৰ পোল আৰু এফৰ মাজৰ ডিষ্টেঞ্চটো বুজি পালা এই বস্তুটো ক্লিয়াৰ হৈছেনে আৰু এবাৰ ভালকৈ বুজাম চোৱা প্ৰিন্সিপাল ফ'কাছ কনকেভৰ ক্ষেত্ৰত কি হয় এনি ৰে পেৰেলেল টু প্ৰিন্সিপাল এক্সিছ আফটাৰ ৰিফ্লেকশ্যন সদায় এটা পইণ্টেৰে পাছ হয় পেৰেলেল টু প্ৰিন্সিপাল এক্সিছ আফটাৰ ৰিফ্লেকশ্যন সদায় এটা পইণ্টেৰে পাছ হয় সেই পইণ্টটোৱে হৈ যায় তোমাৰ ফ'কাছ আৰু কনকেভ মিৰৰ ক্ষেত্ৰত সেইটো হয় কনভেক্স মিৰৰ ক্ষেত্ৰত কি হয় এনি ৰে পেৰেলেল টু প্ৰিন্সিপাল এক্সিছ আফটাৰ ৰিফ্লেকশ্যন সি এনেকৈ ৰিফ্লেক্ট বেক কৰে যাতে এনেকুৱা লাগে সি এটা ছিংগল পইণ্টৰ পৰা আহিছে সেইটোকে কোৱা হয় ফ'কাছ এতিয়া কনচেপ্টটো মই ইয়াত যদি ভালকৈ তোমালোকক বুজাবলৈ যাওঁ বস্তুটো বুজা মানে আল্টিমেটলি তোমাক এটা শ্বৰ্টকাট দি দিলে যেতিয়া তোমাক এখন কনকেভ মিৰৰ এখন দিয়া থাকিব হা তোমাৰ এইটো হ'ব পোল এইটো হ'ব এফ এইটো হ'ব চি যেতিয়াই এডাল ৰে পেৰেলেল যাব প্ৰিন্সিপাল এক্সিছৰ সি কিহেৰে পাছ হ'ব ফ'কাছেৰে পাছ হ'ব এইটো তোমাৰ শ্বৰ্টকাট কিন্তু ভাই হ'ল কিয় ৱাই হ'ল কিয় জানানে হ'ল কিয় নহ'ল কিয় হ'ল কিয় নহ'ল সেইটো জানিবৰ কাৰণে এইটো পোল হয় এইটো এফ হয় ধৰি লোৱা এইটো চি হয় অ'কে এডাল ৰে গ'ল ইনচিডেণ্ট ৰিফ্লেক্টেড ৰেডাল ড্ৰ কৰাৰ আগতে মই প্ৰথম কি ড্ৰ কৰিব লাগিব নৰ্মেলডাল ড্ৰ কৰিব লাগিব নাই নৰ্মেলডাল ড্ৰ কৰিলে যি এই কোনটো পইণ্টত এট দ্য পইণ্ট অফ ইনচিডেঞ্চ নৰ্মেল ড্ৰ কৰিব লগা হৈছে নৰ্মেল সদায় চিৰ পৰা যায় তো এইটো এতিয়া যিমানটো এংগল হ'ব সিমানটো এংগলত আমি ৰে এডাল ড্ৰ কৰিব লাগিবনে নাই চ' এইটো মই ৰাফলি কৈছোঁ জল্দি কৈছোঁ তেওঁ অলমষ্ট ছেম হৈছেনে নাই ছেম এংগল হৈছে নাই তো সেইকাৰণে এফেৰে গৈছে একচুৱেলি বাট এতিয়াতো আমি সদায়তো তোমাৰ নৰ্মেল ড্ৰ কৰি এনেকৈ কৰি থাকিলেতো আমাৰ বহুত টাইম যাব সেইকাৰণে এইটো হৈ গ'ল শ্বৰ্টকাট পেৰেলেল টু প্ৰিন্সিপাল এক্সিছ হ'লে এফেৰে পাছ হ'বই হ'ব ঠিক তেনেকৈ কনভেক্স মিৰৰ ক্ষেত্ৰত
এইটো এফ এইটো চি ঠিক তেনেকৈ কনভেক্স মিৰৰৰ ক্ষেত্ৰত যেতিয়া এডাল ৰে এনেকুৱা লাগিব পেৰেলেল টু প্ৰিন্সিপাল এক্সিছ গৈছে তো তাৰ এনেকুৱা লাগিব যে সি কিহেৰে ক'ৰ পৰা ধেত্তেৰি তাক এনেকুৱা লাগিব যে সি ক'ৰ পৰা আহিছে তাক এনেকুৱা লাগিব যে সি এফৰ পৰা অহা নিচিনা লাগিছে এনেকুৱা লাগিব সি এফৰ পৰা অহা নিচিনা কিন্তু ভাই এগেইন হ'ল কিয় কামটো হ'ল কিয় সেইটো জানিবলৈ হ'লে তুমি এটা ৰে আকৌ এটা ইয়াত এডাল আঁকি চোৱা এডাল ৰে তুমি আঁকি চোৱা আঁকিলা এয়াতে তুমি ৰিফ্লেক্টেড ৰে এডাল আঁকিব লাগিব তো ৰিফ্লেক্টেড ৰে সদায় কোন দি পাছ হয় চি দি পাছ হয় এইটো হৈ যাব এংগল আই সিমানটো এংগলত তুমি এটা লৈ পেলাই এডাল টানি দিয়া হ'লনে এইটো হৈ যাব এংগল আৰ আৰু এইটো এংগলটো এনেই অকণমান ডাঙৰ লাগিছে মিলাই দিওঁ অ'কে হা সেইটো হৈ যাব এংগল আৰ এডাল ৰে হ'ব আৰু ইয়াক যদি তুমি বেক চাইডে প্ৰডিউচ কৰা এনেকুৱা লাগিব এফেৰে পাছ হৈছে গট ইট হা তো আজিলৈ এইটোৱে আছিল লেকচাৰটো থেংক ইউ ছ' মাছ